12:32 এতিয়া সময় চাহ হৈ গ'ল চিনেমা কলৰ সোৱাদ কেনেকুৱা ভালে মজা আছে নিমখটো বেছি হ'ল নিব না ঠিক আছে কাৰোবাৰ মুখত আকৌ নিমখ অকণমান মুখে বহুত হৈ যায় ইনে মুখখন চাহ হ'লে নিমখ তাৰমানে অকণমান দিলে চাহ হৈ যায় আৰু জোৱাই কেনেকুৱা পাইছা ঠিক আছে সঁচাকে নিমখ দিয়া না চেনি দিয়া তুমিয়ে কোৱা বোলে মোক কামুৰ বোলে সেই দুপৰীয়া বোলে সেই নিমখ দিব লাগে নিমখ দি ভাল পাওঁ হলে পোৱালি আজি বেছি হ'ব যাওঁ দেই 5:46 শুই উঠি ব্ৰাছ কৰি লেট্ৰিন কৰিলোঁ মুখ ধুলোঁ লেট্ৰিন কৰিলোঁ গা পা ধুই কালিৰ ভাত কেইটামান আছিলে খালোঁ আৰু এতিয়া সি বাগান গৈ আছোঁ কাম অলপ কৰোঁগৈ ঐ চিন্তা দা ব'লক এইখিনিতে কলগছ আছিলে ঢেৰ গোটেই কলগছবোৰ কাটি ছিঙি শেষ কৰি ব'লক চিন্তা দা হা ইখনো মোৰ সুবিধা হ'ব পৰিৱেশটো হ'ল এনেকুৱা এতিয়া পৰিৱেশটো চক এনেকুৱা এইবোৰ কল বেয়া হৈ গৈছেগৈ একো নাই আৰু চেষ্টাহে কৰিছোঁ বাৰু বাগানখন ধুনীয়া কৰি ৰাখিবলৈ তথাপিও মানে বেয়া হয় শুকান পাত ক'ত নোৱাৰো শুকাই যাবই ন বস্তু কলটো আহিলে ৰাস্তাতে থকে দক আমি বহা জেগাতে সেইডোখৰত আকৌ লাগিম অলপ শুকান পাতবোৰ আছে দেই এবাৰ মই এই বাগানখনৰ পৰা গৈছোঁহি অলপ আগত আহিছিলোঁ মানে জোঁৱাইক থ'ব লাগিছিলোঁ এতিয়া ঘৰলৈ গৈ ভাত পানী খাই আকৌ এবাৰ আহিছোঁ এই বাগানখনৰ পাত ছিঙি আছে মই এইফালে চেনি আমটাক লৈ আহিছোঁ পাত ছিঙিম বুলি চেনি আমটা এইফালে ফুটাই দি সকিব লাগিব এইফালে ফুটাই দি বোলক এইফালে থৈ দিলে বস্তু অঁ 12:27 মই পালোহি ঘৰ চাহ বনাব লাগিছোঁ চাহ বনাবলৈ না চাহ নিব লাগিছোঁ উপায় নাই মতা মানুহ বনালে এনেকুৱাই হয় ন বিস্কুট চিস্কুট আছে লৈ নাযাওঁ 12:32 এতিয়া সময় চাহ হৈ গ'ল ইয়াত আছে লাল চাহ আৰু ইয়াত আছে কল আৰু গিলাচ ঠেলাখন লৈ লৈছোঁ সেই পাতখিনি আনিবলৈ সিহঁতে চিঙা পাতখিনি একে চুটতে আহিম আৰু মানে এই মটৰচাইকেলখনৰ এই পিছৰ চিটতো মই বান্ধি আনিব পাৰোঁ কিন্তু ইয়াত আনিলে অলপ কষ্ট হয় আৰু এইখন থাকোঁতে মানে ইমান কষ্ট নহয় আৰু
12:41 হ'লগৈ আৰু বাগান আকৌ পাই গ'লোহি ইয়াত আছে চাহ লাল চাহ এটা আপোনালোকক খাই দেখুৱাইছোঁ ৰ'ব এইকণ ৰ'দত নবৰ ছাতিটোৰ মানুহটোৱে লৈ যায়নে ব হে চিনেমা কলৰ সোৱাদ কেনেকুৱা ভালে নিমখটো বেছি হ'ল নিব ঠিক আছে কাৰোবাৰ মুখত আকৌ নিমখ অকণমান মুখে বহুত হৈ যায় এনেই মুখখন চাহ হ'লে নিমখ তাৰমানে অকণমান দিলে চাহ হৈ যায় আৰু জোৱাই কেনেকুৱা পাইছা ঠিকে আছে সঁচাকৈ নিমখ দিয়া নে চেনি দিয়া তুমিয়ে কোৱা বোলে মোক কামুৰি বোলে সেই দুপৰীয়া বোলে সেই নিমখ দিব লাগে নিমখ দি ভাল পাওঁ কালি অপলথিনত ভৰাই আনিছে আজি অপলথিনটা দোকানৰ ওচৰৰ দোকানত পৰা বোলে এটা কিনি আনো বাপেহঁতে এনেই দিব দাঁতকেইটা দোকানিলে পলিথিন টানি তুমি খোজাগে ব কোনখন দোকানী দিয়ে চোকা হ'ল নিমখ জয় চোকা হ'লনে আকৌ কেলে নিগৈ এনেই সঁচাই বনাম বোলে মই 3বাৰ দিছোঁ হয় কিন্তু চাই দিছোঁ পানীখিনি 3বাৰ নহয় বহুত দিয়া নাই কম কমকৈ দিছোঁ চাই পোৱালি আৰু বেছি হ'ব বুড়লি চিনেমাটা বোতল চাচিং থং 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 সেইটো দি দিওঁ গাড়ী ইয়াত ঘনে ঘনে ওলাই আহা যাওঁ দেই এখনলৈ এটা বহুত দিনলৈ আহিব লাগে বাছনি হ'ব বাছনি চাহপাতে আৰু মানুহে ঘৰ পোৱালোহি আনি আৰু সিহঁতি চিঙা পাতখিনি ঘৰলৈ আনি ৱেইট কৰিলোঁ ৱেইট কৰি ধুনীয়াকৈ মেলি থৈছোঁ আৰু সিহঁতি পাত নিচিঙো বুলি কৈ ঘৰলৈ গুচি গ'লোঁ মানে দুপৰীয়া ভাত নাই অনা আৰু কিবা কিবি সমস্যা থাকে নহয় ন মানুহৰ হ'ব বুলি কৈ যাওঁগৈ বুলি কৈ গুচি গ'ল মই একো নক'লোঁ হ'ব যোৱা বেছি জোৰ ক'ব নোৱাৰি ন কাৰণ মনবিলাক মানুহৰ সদায় একেই হৈ নাথাকে খেলি মেলি হৈ থাকে কাট খাইছে দাড়ি চুলি কাটি গা পা ধুই একদম ধুনীয়া এটি হৈ আছোঁ মাৰ মোবাইলটোলৈ বাট চাই আছোঁ এই মা আহিছে নামঘৰৰ পৰা মাৰ মোবাইলটোৰ পৰা ৱাইফাই কানেকশ্যন কৰি ভিডিঅ' এটা আপলোড কৰিব লাগিব ধুনীয়া এটা আপলোড লগাইছিলোঁ কিন্তু আপলোড কৰা ভিডিঅ'কে আপলোড কৰিব মোবাইল দিওঁ নামঘৰলৈ মানুহে মোবাইল লৈ নাযায় নহয় তেনেকৈ টেং টাংকৈ বাজি থাকিব গান গাই থাকিলে নামঘৰত ফোন কৰিব নোৱাৰে নহয় মানুহ হেৰি কৰি থাকিলে থৈ যাব লাগে ঘৰত ফোন নামঘৰত কি দৰকাৰ মোবাইলৰ
পাত নিবলৈ অহা গাড়ী আমাৰ চোতালত এতিয়া ইহঁতৰ গাড়ীত মানুহ আহিছে 3-4টাকৈ সিহঁতি আমি সেই চিঙা পাতখিনি গোটেইখিনি ভৰাব মোনাত ৱেইট কৰিব আৰু গাড়ীত উঠাই লৈ যাবগৈ চিলিণ্ডাৰ গাড়ী ধুই বাদ দিয়ক এইবোৰ বাদ দিয়ক লোকৰ গাড়ী চাই দিয়ক চাবোন মাৰি ধুনীয়াকৈ ধুব যাওক 6:27 হ'লগৈ সেইফালে চেনিম দাই গৰুক জাক দি আছে জাক মানে কি আৰু ধোঁৱা দি আছে গৰু গোহালি ফালে যে মহবোৰ আঁতৰি যাওক পলাই যাওক আমি যাওঁ এতিয়া ধান কুটাবলৈ বৰা চকুৱা এই এনেকৈ মোনাত আছে হালধি অলপমান আছে এটা মোনা মই ল'ম এটা মোনা আপুনি কোচত বহাই ল'ব দেই এতিয়া সেই গেটৰ ওচৰলৈকে আনক বলক লাহেধিৰে গৈ আছোঁ দুইটাই চিনেমদা আৰু মই আমাৰ ঘৰৰ পৰা 0.5 কিলোমিটাৰমান হ'ব আমি পাই গ'লোহি সেই মানুহ ঘৰ য'ত নেকি ধানৰ পৰা চাউল হয় আৰু হালধি সেই গোটা গোটা হালধিৰ পৰা মিহি মিহি হালধি বনায় বলক সেইফালে আছে ঘৰটো আমাতকৈ আগতীয়াকৈ কাম লগাই আছে বহুতেই লাগিব মই 7টা বজাত আহিম কৈছোঁ 7টা বজাত আহিছোঁ বাজি পেলাই আৰু 11 মিনিট আছে ঘৰ পাই গ'লোহি জহা ধান হ'ল 1.5 টিং চকুৱা ধান হ'ল 1.5 টিং চকুৱা নহয় বৰা টিং তাৰপিছত হালধি হ'ল 4 কেজি আৰু টোটেল টিং ধৰিছোঁ ধানৰ টিং হ'ল 3 টিং আৰু হালধিত হ'ল 4 কেজি হালধি আৰু ধান কুটুৱাই 180 টকা ল'লে পইচা দিলোঁ আৰু ঘৰত আহিলোঁ মোৰ বহুত জোৰে লেট্ৰিন কৰিব লাগিছে আৰু মই যাদুমণি গগৈ আজি দিনটোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ কেনেকুৱা কি পালে কি কথা এইবোৰ একো নাজানো বাৰু দিয়ক কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই